জুবিন গাৰ্গে গছ কটাৰ সময়ত তেওঁ আন্দোলনত গৈছিল। তাৰপিছত মই এদিন ৰাতিপুৱা ফোন কৰি কথা পাতিলো যে এনেকুৱা হ'ব, ফ্লাইঅভাৰখন নহলে কি হ'ব কি নহব। তেতিয়া মোক কৈছিল দাদা মোৰ পুৰা ছাপোৰ্ট আছে। আৰু পিছত তেওঁ টেলিভিছনত ইণ্টাৰভিউ দিছিলে যে মই গৈছিলো, কিন্তু হিমন্ত দাই মোক বুজাই দিছে, গতিকে এতিয়াৰ পৰা মোৰ কোনো বিৰোধিতা নাই। এইটো আপোনালোকৰ ক্লিপিং আপোনালোকৰ লগতে থাকিব। জুবিন গাৰ্গে গছ কটাৰ সময়ত তেওঁ আন্দোলনত গৈছিল। তাৰপিছত মই এদিন ৰাতিপুৱা ফোন কৰি কথা পাতিলো যে এনেকুৱা হ'ব, ফ্লাইঅভাৰখন নহলে কি হ'ব কি নহব। তেতিয়া মোক কৈছিল দাদা মোৰ পুৰা ছাপোৰ্ট আছে। আৰু পিছত তেওঁ টেলিভিছনত ইণ্টাৰভিউ দিছিলে যে মই গৈছিলো, কিন্তু হিমন্ত দাই মোক বুজাই দিছে, গতিকে এতিয়াৰ পৰা মোৰ কোনো বিৰোধিতা নাই। এইটো আপোনালোকৰ ক্লিপিং আপোনালোকৰ লগতে থাকিব। জুবিন গাৰ্গে গছ কটাৰ সময়ত তেওঁ আন্দোলনত গৈছিল। তাৰপিছত মই এদিন ৰাতিপুৱা ফোন কৰি কথা পাতিলো যে এনেকুৱা হ'ব, ফ্লাইঅভাৰখন নহলে কি হ'ব কি নহব। তেতিয়া মোক কৈছিল দাদা মোৰ পুৰা ছাপোৰ্ট আছে।